Hello everyone, good evening. I'm Dr. Lakshit Bhuya from Doga Block PSC, Nagaon, Assam. Okay, today's topic is common painkillers and gastric disorders. Choose your pain relief wisely. Gastric disorders includes that is gastroesophageal reflux, cancer, irritable bowel syndrome, lactose intolerance, and hernia. That all are gastric disorders. আৰু আমি জেনেৰেলি চবেই জানে যে আমাৰ পেটৰ যিকোনো অসুবিধা হলে বিষালেই হওক চবেই বিষ বুলিয়ে ভাবে চিধা ফাৰ্মাচীত যায় পেইন কিলাৰ লয় তো পেইন কিলাৰ এনেকে লোৱাৰ ফলত আমি সঘনাই ইউজ কৰাৰ ফলত আমাৰ কলাইটিছ হ'ব পাৰে পেটত আলচাৰ হ'ব পাৰে আৰু বেছিকে গেষ্টাইটিছ হলে আমাৰ গেষ্ট্ৰ'এছ'ফেজিয়েল ৰিফ্লাক্স হয় লগে লগে হেৰি হৈ গৈ আছে আৰু সকলোৱে জানে যে বজাৰত একচুৱেলি উপলব্ধ জেনেৰেল আমাৰ পেইন কিলাৰ্ছ বিলাক হৈছে ডাইক্ল'ফিনাক এচিক্ল'ফিনাক বা পেৰাচিটামল জাতীয় যিটো আমি পেৰাচিটামল এচিটামিন'ফিন বুলি কওঁ সেয়া বা এস্পিৰিন জাতীয় এই টেবলেট বিলাক আমি সঘনাই ইউজ কৰো যাৰ ফলস্বৰূপে আমাৰ গেষ্ট্ৰিক আলচাৰ হ'ব পাৰে গেষ্ট্ৰ'এছ'ফেজিয়েল ৰিফ্লাক্স হ'ব পাৰে তো এইখিনি আৰু আমি সেইকাৰণে ডিউৰিং আমাৰ যিকোনো পেটৰ বিষেই নহওক বা যিকোনো বিষৰ ক্ষেত্ৰত আমি পেইন কিলাৰ লওঁতে সাৱধান হ'ব লাগে যাতে আমি আমাৰ এইখিনি এডভাৰ্চ এফেক্টৰ পৰা আমি বাচি চলিব পাৰো বজাৰত জেনেৰেলি উপলব্ধ আমাৰ যিবোৰ NSAIDs আছে সেইবিলাকৰ ভিতৰত আমাৰ ক'বলৈ গ'লে যদি যাওঁ তেতিয়াহ'লে আমি গম পোৱা যায় যে সঘনাই ইউজ হোৱা ঔষধটোৱে হৈছে আমাৰ ডাইক্ল'ফিনাক লগতে আমাৰ ডাইক্ল'ফিনাকৰ লগত আমাৰ পেৰাচিটামল এড থাকে আৰু এস্পিৰিনো সচৰাচৰ আমি ব্যৱহাৰ কৰো এইখিনিও আমাক বিশেষকৈ অসুবিধাৰ সৃষ্টি কৰে আৰু এচিটামিন'ফেন আপোনালোকে সকলোৱে জানে যে এস্পিৰিনৰ অলমষ্ট সমতুল্য বিষ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা হয় সাধাৰণতে ইয়াৰ গেষ্ট্ৰ'এন্টাৰাইটিছ আমাৰ পাৰ্শ্বক্ৰিয়া বেছি যাৰ বাবে গেষ্ট্ৰ'এন্টাৰাইটিছৰ সময়তো ইতিহাস থকা লোকৰ বাবে ই পচন্দৰ কৰা হয় Yes, sir. We still have nine minutes to complete the 12 minutes. Yeah, I know. গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিজিজৰ ভিতৰত আমাৰ ফাংচনেল গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিজিজো আছে ফাংচনেল গেষ্ট্ৰ'ডিজিজটো হৈছে জিআই ট্ৰেক্টৰ অলমষ্ট আমাৰ দেখাত আমাৰ নৰ্মেল লাগিব বাট অন এক্সামিনেশ্যন it doesn't move properly. They are the most common problems affecting the GI tract. Constipation, irritable bowel syndrome, nausea, gas, bloating, diarrhea. এইবিলাক বস্তু আমাৰ commonly আমাৰ example হিচাপে ল'ব পাৰো বহু কাৰক আছে যিবিলাকে আমাৰ জিআই ট্ৰেক আৰু ইয়াৰ মৰ্টেলিটিত প্ৰভাৱ পেলায় যেনেকে আমি ধৰক আমাৰ খাওঁতে খুব শ্ল' খালো বা ল' ফাইবাৰ ডায়েট আমি ইউজ কৰিলো আমি নিজে ধৰক এনাফ এক্সাৰচাইজ আমি যেতিয়া নকৰো তেতিয়া এইটো হ'ব পাৰে ইভেন আমি ডেইলি আমি লাৰ্জ এমাউণ্টত যদি খানা খাওঁ যদি মানুহ ষ্ট্ৰেছত থাকে এইবিলাকৰ কাৰণে আমাৰ গেষ্ট্ৰ'ইণ্টেষ্টিনেল আমাৰ ডিছঅৰ্ডাৰ্ছ হ'ব পাৰে আৰু আমি কেলচিয়াম বা আমাৰ এলুমিনিয়াম জাতীয় আমি যদি এণ্টাচিড সঘনাই ব্যৱহাৰ কৰো তেতিয়াহ'লেও আমাৰ গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিছঅৰ্ডাৰ্ছ হ'ব পাৰে আৰু প্ৰেগনেঞ্চি ইনডিউচ আমাৰ গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিছঅৰ্ডাৰ্ছ হয় যেনেকৈ ব্লটিং এবডমিনেল ফুলনেছ বা আমি প্ৰায় অলপ এনক্সি হেৰি হওঁ মানে এনৰেক্সিয়া ফিল কৰো ডিউৰিং প্ৰেগনেঞ্চিত এইখিনি এটা কাৰণ আৰু ষ্ট্ৰাকচাৰেল গেষ্ট্ৰ'ইণ্টেষ্টিনেল ডিজিজ আছে structural gastrointestinal disease to হৈছে diseases are those where your bowel looks abnormal upon examination and also doesn't work properly. Sometimes the structural abnormality needs to be removed surgically. Common examples of structural GI diseases include strictures, stenosis, hemorrhoids, diverticular disease, colon polyps, colon cancer, and inflammatory bowel syndromes diseases. Constipation, generally constipation এটা ডাঙৰ gastrointestinal আমাৰ disorder ভিতৰত পৰে আৰু which is a functional problem actually and it makes hard for you to have a bowel movement. That is constipation. And the stools are infrequent or incomplete. Constipation is often related to inadequate roughage or fiber in your diet or a disruption of your regular routine or diet. Constipation causes you to strain during a bowel movement. It may cause small hard stools and sometimes anal problems such as fissures or hemorrhoids also causes constipation. Constipation is rarely the sign that you have more serious medical conditions. You can treat your constipation at your home by accepting some code of conduct or some diet which includes fiber or exercises. Irritable bowel syndrome, also called irritable bowel syndrome, is also called spastic colon, irritable colon, or IBS, or nervous stomach. Is a functional condition where your intestinal muscles contract more or less often than normal.
Certain foods, medicines, and emotional stress are some factors that can trigger IBS. Symptoms of IBS include abdominal pain or cramps, excess gas, bloating, change in your bowel habits, constipation, or diarrhea. You can treat IBS at home by avoiding exercise, excessive use of caffeine, increasing fiber in your diet, monitoring which foods trigger your IBS, or minimizing stress, or learning different ways to cope with stress, taking medicines as prescribed by your healthcare provider, and avoiding dehydration and hydration well throughout the day, getting high quality rest or sleep. Even here, IBS also very important. Those persons who are having stress or depression, or they are very prone to develop this one IBS. Hemorrhoids are also are dilated veins in your anal canal. This is a structural disease. They are caused by chronic excess pressure from the straining during a bowel movement, persistent diarrhea, or pregnancy. There are two types of hemorrhoids: internal and external. Internal hemorrhoids are blood vessels on the inside of your anal opening. When they fall down into the anus as a result of straining, they become irritated and start to bleed. Ultimately, internal hemorrhoids can fall down and after collapse, and that is hemorrhoids. Okay, guys, মই এতিয়া আপোনালোকক অলপ NSID বিষয়ে কওঁ। NSID জেনেৰেলি আমি কোনখিনি কোৱা হয়, যিখিনি দ্বাৰা আমাৰ এই যিটো আমাৰ প্ৰব্লেম হ'ল গেষ্ট্ৰইণ্টেষ্টিনেল যিকোনো ডিছঅৰ্ডাৰ্ছত আমি ৰিলিফ পাবৰ কাৰণে যিবিলাক আমি ঔষধ ব্যৱহাৰ কৰোঁ, সেইবিলাকে আমি সাধাৰণ কমন মানুহৰ ভাষাত NSAID বুলি কওঁ। আৰু এইবিলাক ইনক্লুড হয় আপোনাৰ ধৰক পেইন কিলাৰ্ছৰ থ্ৰুৱেদি ইনক্লুড হ'ব। আৰু ইয়াৰ বিভিন্ন ভাগসমূহ হৈছে কি? Okay, NSAIDs are class of medications used to treat pain, fever, and other inflammatory processes. This activity describes the indications, mechanism of action, administration, adverse effects, contraindication, and monitoring, and important points of regarding NSAIDs. A drug or a substance that reduces inflammation, that is redness, swelling, or pain in the body, and that is actually NSAIDs. Anti-inflammatory agents block certain substances in the body that cause inflammation. They are used to treat many different conditions. Some anti-inflammatory agents are being studied in the prevention and treatment of cancer. NSAIDs are typically divided into groups based on their chemical structure and selectivity. That is acetylated salicylates, that is aspirin, and non-acetylated salicylates. Non-steroidal anti-inflammatory drugs are members of a therapeutic drug class which reduces pain, decreases inflammation, and decreases fever, etc. NSAID আমাৰ পাঁচটা প্ৰকাৰৰ আছে। জেনেৰেলি আমি আইবুপ্ৰফেন, নেপ্ৰক্সেন, ডাইক্লফিনাক, চেলিকক্সিভ, মেফেনিমিক এচিড, এটৰিকক্সিভ, আৰু ইণ্ডোমেথাচিনক আমি এস্পিৰিনক আমি কেইটা ভাগ কৰিব পাৰোঁ NSAID. Actually, NSAIDs, that is non-steroidal anti-inflammatory drugs, produces their therapeutic activities through inhibition of the cyclooxygenase, that is COX, the enzyme that makes prostaglandins. They share to a greater or lesser degree the same side effect, including gastric and renal toxicity. Depending on what's causing your pain, your doctor may first recommend trying a topical NSAIDs such as ibuprofen, ketoprofen, Valvinic, and pyroxicam. সকলে জানে যে NSAID মানে ধৰক আমি সাধাৰণ ভাষাত কওঁ যে যিকোনো বিষয়ৰ পৰা উপশম হ'বৰ কাৰণে আমি through the prescription of doctors বা আমি paramedical staffৰ পৰা আমাৰ গাঁওবিলাকত মানে যিকোনো বিষয়ৰ ঔষধ আনি খায়, তাৰ পৰা অলপ wisely select কৰিব লাগে। actually properly physician ওচৰত আহিব লাগে, গভৰ্ণমেণ্ট হস্পিটেল ডক্টৰৰ ওচৰত আহিব লাগে য'ত এভেইলেবল। তাৰ পৰা তেনেধৰণে প্ৰব্লেম ৱাইজ চিকিৎসকৰ পৰা চিকিৎসা লৈহে পেইন কিলাৰ ইউজ কৰিব লাগে। আৰু জেনেৰেলি ডক্টৰ এডিছৰ এটা প্ৰডাক্ট মোৰ নিজৰ প্ৰেক্টিকেল লাইফৰ পৰা কৈছো, এটা প্ৰডাক্ট মোৰ খুব ভাল লাগে, ডেট ইজ অমিপ্ৰাজল। আৰু সদ্যহতে অমিপ্ৰাজলৰ লগত ডম্পেৰিডনো আহিছে, ডম্পেৰিডন প্লাছ বুলি। এই PPI-টো ভাল এটা কাম কৰে মানে NSAIDৰ পৰা উদ্ভৱ হোৱা আমাৰ প্ৰব্লেমখিনি নাইকিয়া কৰিবৰ কাৰণে। আৰু আমি মৰ্নিং জেনেৰেলি যদি আমি অমিপ্ৰাজল 20 mg আমি আৰামত খালী পেটত ল'ব পাৰো, সেইটো ভাল কাম কৰে। আৰু ডম্পেৰিডন যদি ইন কম্বিনেশ্যন থাকে তেতিয়াহ'লে 30 mg-তকৈ ওপৰত একচুৱেলি ল'ব নালাগে। 30 mg ওপৰত ল'লে মানে আমাৰ জেনেৰেলি হেৰি হয়, কাৰ্ডিক এৰিথমিয়া হয়। আৰু সেইকাৰণে কাৰ্ডিক এৰিথমিয়াৰ পৰা বাচি চলিবৰ কাৰণে আমি জেনেৰেলি হেৰি ল'ব লাগে, 30 mg
পাৰ ডে আমি ইনটেক ল'ব পাৰো এক্সেচিভ এমাউণ্ট অম্পেৰিডন ল'ব নালাগে আৰু প্লেইন আমি অমিপ্ৰাজল ডেট ইজ অমিজ 20 আমি চিলেক্ট কৰিব পাৰো আৰু ইয়াৰ লগত জেনেৰেলি আমি দেখা যায় যে কেতিয়াবা আমাৰ এণ্টাচিডো আমি ইউজ কৰিবলগীয়া হ'ব পাৰে এণ্টাচিড জেনেৰেলি ইউজ কৰিব পাৰো আৰু যদি এনে এণ্টাচিড নোহোৱাকৈ আমি PPI-তে আমাৰ কণ্ট্ৰল হৈ গৈছে তেতিয়াহ'লে সেইটোও ভাল আৰু ডক্টৰ ৰেডিছৰ আমি অমিজ ডি বা অমিজ 20 এতিয়া অমিজ 20 DSR আহিছে ন অমিজ 20 DSR অমিজ ডি প্লাছ বুলি আহিছে সেইটো ইউজ কৰিব পাৰে ডেট ইজ অলছ' গুড মই নিজে প্ৰেছক্ৰাইব কৰো অ'কে